Hey guys, good morning. কি খবৰ আপোনালোকৰ ভালে আছে নে আৰু মই দৰ্শনাই পুনৰবাৰ আপোনালোকৰ কাৰণে এটা vlog লৈ আইছো আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফলো কৰিব বিচাৰিছে ফলো কৰিব পাৰে ইনষ্টাগ্ৰামত আছে মই গ্লেম দৰ্শনা বুলি যেহেতু আপোনালোকে মোক বহুতে সুধি থাকে বা ইনষ্টাগ্ৰামত কি বুলি আছে দিবা তো এই কাৰণে কৈ দিলো আৰু ইনষ্টাগ্ৰাম মোৰ হ্যান্ডেলটো গ্লেম দৰ্শনা বুলি আছে তাত মোক ফলো কৰিব আৰু কি আৰু মোৰ ধুনীয়া ধুনীয়া ফটোবোৰ চাই থাকিব আৰু এতিয়া পৰ্যন্ত ৰাতিপুৱা 9:30 মই গা পা ধুই আজি সোনকালে ৰেডি হৈ গলো কাৰণ আজি আছে আমাৰ ঘৰত গণেশ পূজা মানে দাদাৰ কাৰণে গণেশ পূজা আভাগ কৰিছো আৰু সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিম আৰু আজি মোৰ ব্লগটো জুনে জুনে চাই তেখেতসকলৰ কাৰণে স্পেশালি প্ৰাৰ্থনা কৰিম আৰু মোৰ ব্লগটো আজি জুনে জুনে চাই তেখেতসকলক গণেশ বাবাই অকমান বেছি আশীৰ্বাদ দিব আৰু মায়ে বনাই আছে এতিয়া গণেশ বাবাৰ কাৰণে পায়স আৰু লুচি আৰু দেখুৱাই আছো বলক মাইনু কি কৰিছে আৰু হেয়া মায়ে বনাইছে পায়স মানে গোখাইৰ কাৰণে গণেশ বাবাৰ কাৰণে পায়স বনাই আছে আৰু এয়া হল কাজু বাদাম মানে ইয়াতে দিব পায়সত আৰু বনাই আছে লুচিৰ কাৰণে মানে আটা মাৰি আছে আৰু বৌ মানে দাদাৰ কাৰণে কৰিছো আজি গণেশ পূজা ভাত দাদাৰ হা আজি মানে গণেশ পূজাত আমি হোম কৰিম তো দাদাৰ কাৰণে কৰিছো ডাঙৰ দাদাৰ কাৰণে আৰু নেক্সট যোনটো বুধবাৰ আহি আছে না বুধবাৰে আকৌ মোৰ কাৰণে বিষ্ণু পূজা কৰিম হেতুটো ব্লগ এটা বনাম বাৰু যদি বিশেষ অসুবিধা নহয় মানে কাৰণ সিদিনাখন পূজাত মই বহিব লাগিব ন যদি হে ব্লগ বনাব পাৰো সিদিনাখন বনাম বাৰু সিদিনাখন মোৰ কাৰণে আজি দাদাৰ কাৰণে পূজাখন অকমান দেখুৱাই দিও মানে বামুণ আহিছে ঠিক ঠাক বোৰ কৰি আছে মানে বস্তুবোৰ ঠিক ঠাক কৰি আছে মই যে কি কৈছো সব বস্তুবোৰ দুনা সুনা কাটি গুটেখিনি ঠিক কৰিছে जय गणेश देवा जय गणेश देवा माता जाकी पार्वती पिता महादेवा माता जाकी पार्वती पिता महादेवा जय गणेश এয়া গণেশ বাবাৰ কাৰণে এখন থাল সজাইছো মিঠাই পায়স আৰু লুচি আৰু ধুনীয়াকৈ কাহৰ কাহি এখনত দিছো ভগৱানে খাবলৈ দিম আৰু ভগৱানে খোৱাৰ পিছতটো আমিয়ে খাম আৰু ভগৱানেতো গোটে খাই নাপেলাই ন আমি খাম প্ৰথমতে আমাৰ শ্ৰদ্ধা ভগৱানে খাব শ্ৰদ্ধা গণেশ বাবাই খাব মানে আমাৰ এটা গুড নিউজ আছে পিছত দিম বাৰু এইবিলাক পিছত কৈ থাকিম আমাৰ গুড নিউজটো বহুতে মোক কমেণ্টো কৰে সেইটোৰ কাৰণে কিন্তু এতিয়া মই কোৱা নাই আৰু নকওঁ কাম এটা হোৱাৰ আগতে ইমান কৈ থাকিব নাপায় তো নকওঁ আমাৰ গুড নিউজটো পিছত কম তো একদম একদম লাহে লাহে দে এয়া এতিয়া ক'ত পূজা হৈ আছে দেখুৱাই আছে ঠাইখিনি ভালকৈ পাৰিবানে ধীৰে ধীৰে আৰু পূজাখন অকণমান দেখুৱাই দিওঁ এয়া মানে তামোল পাণ দিয়া নাছিল তামোল পাণো দি দিছে আৰু এতিয়া এইখন থম আমাৰ গোসাঁই ঘৰত লৈ আহিছোঁ আমাৰ মেকুৰীকেইটা দেখিছেনে ফুৰি আছে ইয়াতে পূৰা আজি গণেশ পূজা সেৱা কৰিব তাতে ৰখি আছে আৰু এখন মা এখন গোসাঁই ঘৰত থব দিছে শৰাইখন এয়া মোক গাঁঠিব দিছে এতিয়া মোক এডাল সূতাৰে গাঁঠিব দিছে মানে ঘটত দিব সূতাৰে গাঁঠিব দিছে কাৰণ ইয়াতে আছে ৰছী দি ঘটত দিব অকণমান বেয়া পাইছে দেউজনে তো কৈছে সূতা দি গাঁঠি দিয়া really free and all the things I lived in the midst of the things that I live I regret for this it won't be the same yeah I never felt this way Jai Ganesh Deva Jai Ganesh Deva Mata Jaki Parvati Pita Mahadeva Arbi Parabata Suburna Bhataka Satapratosa এয়া প্ৰসাদ খালো আৰু এখন খৰাই লৈ আহিছো এতিয়া
মানে ভাত খাওঁ আজি চব ভেজ বনাইছে এতিয়া ভাত খাম আৰু দেউজনৰ কাৰণে চাহ বনাওঁ এতিয়া মই দেউৰ কাৰণে চাহ বনাওঁ আৰু চাহ বনাই খাম চাহটো দি লওঁ এতিয়া ভাত খাব লৈছোঁ এতিয়া দিনটো আজি ফাষ্টিং আছিল এতিয়া ভাত খাওঁ নিৰামিষ কি আছে মই দেখুৱাই দিছোঁ অকণ কেমেৰাটো দাইল ভাত চব্জি আৰু আলু ভাজি আৰু পাপৰ ফ্ৰাই আৰু বিলাহী টক সেয়া আৰু কিমান ওপৰত দিওঁ পূজা হৈ গ'ল আৰু পূজা হোৱাৰ পিছত ভাত পানী খালোঁ অকণমান ৰেষ্ট ল'লোঁ কাৰণ দিনটো ভাগৰ লাগি আছিল আৰু এতিয়া অকণমান ফুৰিবলৈ আহিছোঁ গান্ধী মণ্ডপলৈ ফুৰিবলৈ আহিছোঁ নিজকে ভাল লগাবলৈ আহিছোঁ কাৰণ এনেকুৱা ঠাইবোৰত আহি অকণমান ভাল লাগে ন একদম পূৰা ইমান ধুনীয়া বতাহ না গৰম না ঠাণ্ডা ধুনীয়া বতাহ বলি আছে আৰু ভাল লাগে ন আহি কিনে আৰু গান্ধী মণ্ডপৰ ৰাস্তাটো যে বহুত বেছি ধুনীয়া হয় আৰু এই ৰাস্তাটোৰ কাম আমাৰ দাদাহঁতে কৰিছিল বাৰু তো সেইকাৰণে অকণমান তাৰিফ কৰিলোঁ আৰু ধুনীয়া ৰাস্তা বুলি মোৰ সৰু দাদাই তাহাঁতেই কাম কৰিছিল ৰাস্তাটোৰ আৰু খুব ধুনীয়া ৰাস্তা আপোনালোকক এইবাৰ দেখুৱাই দিওঁ ন আপোনালোকেতো আহি পাইছেই গান্ধী মণ্ডপ আৰু যোনে যোনে আহি পোৱা নাই এবাৰ দেখুৱাই আছোঁ আৰু এইখন চাওক আমাৰ গুৱাহাটীখন ইমান ধুনীয়া ইয়াৰ পৰা যে ইমান ধুনীয়াকৈ দেখা পায় এটা আছে কামাখ্যা পাহাৰৰ ওপৰৰ পৰা দেখা পায় আৰু ছেকেণ্ডটো হ'ল গান্ধী মণ্ডপ বহুত ধুনীয়াকৈ দেখা পায় এতিয়া চাওকচোন আকৌ মাস্ক মাৰিবলগীয়া অৱস্থা আহি গৈছে আকৌ বোলে কৰোণা আহিছে শুনি আছোঁ নাজানো আৰু কিমান দূৰ সঁচা কিমান দূৰ মিছা কৰোণা অহা বুলি শুনিছোঁ আকৌ মনটো বেয়াই লাগিছে কাৰণ আকৌ সেই দিনবোৰ ঘূৰি আহে বুলি ভয় লাগিছে একচুৱেলি এইখন চাওকচোন পতাকাখন ইমান ধুনীয়াকৈ পতাকাখন বতাহত উৰি আছে দেখিয়ে কিবা ভাল লাগি গৈছে মনটো আৰু ৰাস্তাটো একদম ধুনীয়া নিজান ৰাস্তা মানে মনটো একদম ফ্ৰেছ লাগি গৈছে আহি কিনে বিৰাট ভাল লাগিছে ওপৰত আমি আহি পালোঁ গান্ধী মণ্ডপ চাওকচোন এইখন ঝাণ্ডাখন দেখিয়ে কিবা ইমান ভাল লাগে আৰু ইয়াতে আমি এণ্ট্ৰি নকৰোঁ ভিতৰত কাৰণ এনেই আৰু পইচা দি কিনে টিকেট কাটিনো কিয় সোমাব